নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে আৰ্জুন গতি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিতে এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মোদীৰ মন্ত্ৰীসভাত এলাগি হ'ব নেকি অমিত শ্বাহে? মোদীৰ মন্ত্ৰীসভাত এলাগি হ'ব নেকি অমিত শ্বাহ আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়া হৈছে। লগতে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে, মোদীৰ মন্ত্ৰীসভাত আকৌ গৃহ বিভাগ লাভ কৰিবনে অমিত শ্বাহে? অমিত শ্বাহৰ প্ৰসংগক লৈ দেশজুৰি চৰ্চা লাভ কৰিছে। যদি গৃহ বিভাগ লাভ নকৰে কি দপ্তৰ দিয়া হ'ব অমিত শ্বাহক? সঘনাই সলনি হৈছে মোদী চৰকাৰৰ শপত গ্ৰহণৰ তাৰিখ। মন্ত্ৰিত্বক লৈও টনাজৰা চলিছে NDA মহাজোঁটত, যাৰ বাবে পূৰ্বৰ বহু মন্ত্ৰীৰ কৰ্তন হ'ব পাৰে মন্ত্ৰিত্ব। খবৰ অনুসৰি বিত্ত ৰেল বিভাগ বিচাৰিছে নীতিশ কুমাৰে। কেৱল ইয়াই নহয়, একেদৰে কিং মেকাৰ TDPকো লাগে গুৰুত্বপূৰ্ণ দপ্তৰ, যাৰ বাবে চৰ্চাত অমিত শ্বাহ মন্ত্ৰিত্বৰ প্ৰসংগ হয়। আপুনি ঠিকেই শুনিছে, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মন্ত্ৰিত্ব বিচাৰি নৰেন্দ্ৰ মোদী গটিয়ে গটিয়ে পানী খুৱাইছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, চৰকাৰ গঠন কৰিবলৈ গৈ হলঠেকত পৰিছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে। ইখনৰ পিছত আনখন গোপন বৈঠকত মিলিত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ। মিত্ৰ দলৰ দাবীক লৈ অস্তিত্ব মোদী আৰু অমিত শ্বাহে। এতিয়া চূড়ান্ত হোৱা নাই মন্ত্ৰিত্বৰ তালিকা। চৰকাৰ গঠন কৰিবলৈ উঠি পৰি লাগিছে মোদী চৰকাৰে, কিন্তু মোদী আৰু অমিত শ্বাহৰ বাবে এটা ডাঙৰ বিপদ। মন্ত্ৰিত্বক লৈ চলিছে NDAত টনাজৰা। JDUক 3টাকৈ গুৰুত্বপূৰ্ণ দপ্তৰ দিবলৈ দাবী কৰিছে নীতিশ কুমাৰে। বিত্ত বিভাগ, কৃষি বিভাগ, ৰেল বিভাগ দাবী কৰিছে নীতিশ কুমাৰ। কেৱল ইয়াই নহয়, চন্দ্ৰবাবু নাইডু TDP দলক লাগে লোকসভাৰ অধ্যক্ষৰ পদ, প্ৰতিৰক্ষা বিভাগ, শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ আৰু পথ পৰিবহণ বিভাগ। ইপিনে চিৰাগ পাছৱান আৰু LJP দলকো লাগে ৰেল বিভাগ। আন মিত্ৰ দলকো লাগে মন্ত্ৰিত্ব, কিন্তু কোনো পথে বিত্ত বিভাগ, কৃষি বিভাগ, ৰেল বিভাগ, প্ৰতিৰক্ষা বিভাগ, শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, পথ পৰিবহণ বিভাগ এৰি দিব বিচৰা নাই বিজেপিয়ে। মন্ত্ৰিত্ব বিচাৰি নৰেন্দ্ৰ মোদীক গটিয়ে গটিয়ে পানী খুৱাইছে এতিয়া নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, ভয়ংকৰ বিপদত পৰিছে বিজেপি চৰকাৰে চৰকাৰ গঠন কৰিবলৈ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 2026 যোৰহাটৰ পৰা নিৰ্বাচন নেখেলে হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য। 2026 যোৰহাটৰ পৰা নিৰ্বাচন নেখেলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2026 বিধানসভা নিৰ্বাচনৰ যোৰহাটৰ পৰা নিৰ্বাচন নেখেলাৰ আশা ক্ষীণ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কিয় নেখেলে? কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল, যোৰহাটত আমি 2026 নিৰ্বাচন খেলিম। যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ জয়লাভৰ পিছতে পিছ হুহুকি আহিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ বিজয়ৰ পিছতে সিদ্ধান্ত সলনি কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, যোৰহাটত নিৰ্বাচন খেলিলে যোৰহাটত গৈ মই বহুত বেছি কষ্ট কৰিব লাগিব, দলৰ কাম এৰি তাতে লাগি থাকিব লাগিব মই। মোক 2026 দলে যোৰহাটত নিৰ্বাচন খেলিবলৈ দিয়ে নে নিদিয়ে সেয়া দলে বিচাৰ কৰিব। যোৰহাট বিধানসভা সমষ্টিত যথেষ্ট প্ৰত্যাহ্বান হ'ব। যোৰহাটত 2খন মিটিং কৰিও লিড ল'ব নোৱাৰিলোঁ, কিন্তু গুৱাহাটীত মিটিং নকৰিও 60,000 ভোটত লিড পালোঁ। যোৰহাটত আমি 12,000 ভোটৰ ব্যৱধানত পিছ পৰি থাকিলোঁ। মানুহৰ মন পৰিৱৰ্তন কৰিবলৈ মই বহুত বেছি কষ্ট কৰিব লাগিব যোৰহাটত, এনেকুৱাকৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে, আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মণিপুৰৰ জনতাই প্ৰত্যুত্তৰ দিলে বিজেপিক। হয় আপুনি ঠিকেই শুনিছে, মণিপুৰৰ জনতাই প্ৰত্যুত্তৰ দিলে অৱশেষত বিজেপি চৰকাৰক। মণিপুৰৰ 2খন আসনতে পৰাস্ত হ'ল বিজেপিয়ে। মণিপুৰত বিজেপিৰ মুখ থেকে চাহ। মণিপুৰৰ জনতাই প্ৰত্যাখ্যান কৰিলে মোদী অমিত শ্বাহৰ বিজেপিক। মণিপুৰত জনপ্ৰিয়তা বৃদ্ধি, ৰাহুল গান্ধীৰ হিংসাত্মক ঘটনাৰ সময়ত মণিপুৰলৈ গৈছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ প্ৰভাৱ পৰিছে নিৰ্বাচনত। মোদী চৰকাৰে মণিপুৰক গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছিল, আৰু তাৰেই যেন প্ৰত্যুত্তৰ দিলে জনতাই। হয় আপুনি ঠিকেই শুনিছে, এটা গুৰুত্বপূৰ্ণ মন্তব্য মুকলি আহিছে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হিমন্তৰ ৰণনীতিৰ কাষত নাহিল উত্তৰ পূব হয় আপুনি ঠিকই শুনিছে উত্তৰ পূবত ফেল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন কিয়নো হিমন্তৰ ৰণনীতি কামত নাহিল উত্তৰ পূবৰ 3 ৰাজ্যত এখন নাপালে বিজেপিয়ে মিজোৰাম মণিপুৰ ছিকিমত শূন্য বিজেপিৰ এখন প্ৰাৰ্থিত্ব দিও জয় কৰাব নোৱাৰিলে বিজেপিৰ প্ৰাৰ্থী 25খন আসনৰ সপোন দেখি বিজেপিয়ে লাভ কৰিলে মাত্ৰ 13খন আসন বিজেপিৰ সহযোগী দলে লাভ কৰিলে 3খন আসন কংগ্ৰেছ শক্তিশালী হল উত্তৰ পূবত 7খন আসন লাভ কৰিলে কংগ্ৰেছে মিজোৰামৰ জেডপিএমে এখন আসন লাভ কৰিছে মেঘালয়ৰ বিঅটি পিপি দলে লাভ কৰিলে এখন আসন নাগালেণ্ডৰ আসনত জয় কংগ্ৰেছৰ প্ৰাৰ্থী মিজোৰামতো জেডপিএমৰ প্ৰাৰ্থী জয় লাভ কৰিছে চতুৰ্থ স্থানত থাকিল বিজেপি ছিকিমতো এছকেএমৰ প্ৰাৰ্থী জয় লাভ কৰিছে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 8 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পিএম কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে 70 নম্বৰ কিস্তি এইবাৰ মানুহে নাপাব আৰু পিএম কিষাণৰ টকা কেতিয়া হ'ব আপোনাৰ বেংক একাউণ্টত সম্পূৰ্ণকৈ তাৰিখ ঘোষণা কৰা হৈছে পিএম কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে জুন মাহৰ শেষৰ ফালে কৃষকৰ একাউণ্টত সোমাব ধনৰাশি কিন্তু তাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিয়া হৈছে পিএম কিষাণ সন্মান নিধি 17 নম্বৰ কিস্তি আহিব জুনত কিন্তু কোনে নাপাব 17 নম্বৰ কিস্তিৰ টকাসমূহ পৰিয়ালৰ কেৱল এজন ব্যক্তিহে পাব পিএম কিষাণৰ ধন পিতা পুত্ৰৰ ভিতৰত যিকোনো এজনহে পাব এই ধনৰাশি খেতিৰ উপযোগী মাটি নথকালৈকে নাপাব এই সুবিধা ই কৈছে আপডেট নকৰা হিতাধিকাৰীয়ে নাপাব এই আঁচনিৰ টকা পৰিয়ালৰ কোনো সদস্য যদি চাকৰিয়াল তেন্তে বঞ্চিত হ'ব এই সুবিধাৰ পৰা অধিক তথ্যৰ বাবে লগ ইন কৰক pmkisan.gov.in পিএম কিষাণক লৈ এটা ডাঙৰ খবৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে 15টাকৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অক্টোবৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব অক্টোবৰত তালিকা প্ৰকাশ পাব ভোটাৰ তালিকা চৰাইদেউ বিশ্ব ঐতিহ্য কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিক সাক্ষাৎ কৰাৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ নিযুত মইনা আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 আগষ্টত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰিব নিযুত মইনা আঁচনিৰ অধীনত HSLC আৰু AHS উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাব 10,000কৈ টকা আগষ্ট মাহত মুকলি হ'ব নতুন মাইক্ৰ ফাইনেন্স আঁচনি হয় নতুনকৈ মাইক্ৰ ফাইনেন্স আঁচনি আপুনি লাভ কৰিব পাৰিব ৰাজ্যৰ 15 লাখ ব্যক্তিক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীক দিয়া হ'ব 1 লাখকৈ টকা ক্ষুদ্ৰ উদ্যোগৰ বাবে প্ৰথমে দিয়া হ'ব 1 লাখকৈ টকা আৰু এই মাহৰ ভিতৰত হ'ব মন্ত্ৰীসভাৰ ৰদবদল 15 আগষ্টৰ ভিতৰত হ'ব অসম চৰকাৰৰ মন্ত্ৰীসভাৰ ৰদবদল মন্ত্ৰীসভাত নতুন মুখও পাব স্থান বিভাগসমূহৰ ক্ষেত্ৰতো হ'ব ৰদবদল প্ৰতি বছৰে প্ৰায় বিৰুৱালা ৰাভাৰ মৃত্যু দিৱসটো কুসংস্কাৰ বিৰোধিতা দিৱস হিচাপে পালন কৰা হ'ব আৰু ৰাজ্যবাসীৰ বাবে 15টাকৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'